এয়া হৈছে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ৰাজস্থানৰ কৃষি ফাৰ্ম। এয়া আপোনালোকে চাওক, ইমান ধুনীয়াকৈ গোমধান খেতি কৰিছে আৰু লগতে ৰঙালাও খেতি কৰিছে আৰু এনেকৈ মাজে মাজে জলকীয়া দিছে। এয়া চাওক, ইমান ধুনীয়াকৈ দিছে দুয়োফালে। আৰু এয়া আছে ৰাজস্থানৰ মাউণ্ট আবু পৰ্বতৰ ওচৰত। আবু পৰ্বতত অৱস্থিত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ কৃষি ফাৰ্ম। এয়া সম্পূৰ্ণ অৰ্গেনিক, ইয়াত কোনো কেমিকেল মিক্স কৰা নহয়। এয়া চাওক কেনেকৈ একেডৰা মাটিতে কেইবাবিধো চব্জি খেতি কৰিছে, কেইবাবিধো মাজে মাজে ফুলো দিছে। এয়া চাওক, ফুলবিলাক ইমান সুন্দৰকৈ ফুলি আছে আৰু প্ৰতিজোপা গছলৈকে পানী যাবলৈ ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে। এয়া চাওক, পাহাৰখন ইমান ধুনীয়া লাগিছে। এয়া চাওক পাহাৰখন, ইয়াত আহিলে এটা শান্তিৰ অনুভৱ হয়। আৰু এয়া সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা কৃষি হয় এইখন কৃষি ফাৰ্ম। এয়া পানী দিয়া ব্যৱস্থা কৰা হয় আৰু জৈৱিক সাৰ প্ৰস্তুত কৰা হয়। আপোনালোকে যদিহে ৰাজস্থান মাউণ্ট আবুলৈ আহে, এনেকুৱা বিভিন্ন ধৰণৰ খেতি কৰা দেখিবলৈ পাব, য'ত নেকি কেৱল অৰ্গেনিকৰ দ্বাৰা কৰা হয়। আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰা হৈছে, এয়া হৈছে বেঙেনা। এয়া চাওক ইমান সুন্দৰকৈ বেঙেনা খেতি, তলে তলে পানী যোৱাৰ পাইপ আছে, প্ৰতিজোপা বেঙেনালৈ পানী যাব। ৰাজস্থানত পানীৰ অভাৱ হয় বুলি কয়, কিন্তু ইয়াত সেইটো হোৱা দেখা নাযায়। এয়া ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ কৃষি ফাৰ্ম হয়, যিহেতু ইয়াত বহুত সুন্দৰকৈ খেতি কৰা হয় সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে। এয়া চাওক কিমান সুন্দৰ বেঙেনা লাগিছে। ইয়াত মাজে মাজে জলকীয়া খেতি কৰা হৈছে। বন্ধুসকল, আপোনালোকে যদি আৰাৱলী পৰ্বতলৈ কেনেবাকৈ ফুৰিবলৈ আহে, তেতিয়াহ'লে এই ৰাজস্থান ঈশ্বৰীয় বিশ্ববিদ্যালয় তাত এবাৰ হ'লেও ভিজিট কৰিব। ধন্যবাদ।